আমি যোৱা ওদালগুৰিৰ পৰা আৰম্ভ কৰি 3 দিন ধৰি আজিলৈকে আমাৰ আজি গোসাইগাঁও আছে, ইয়াৰ পিছত কোকৰাঝাৰ আছে, ইয়াৰ পিছত বিজনী আছে, ইয়াৰ পিছত আৰু পৰ্বতজৰা ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু চাব ডিভিজন হিচাপে মই কৰি আছোঁ। ইলেকশ্যন জিকাৰ পিছত আমাৰ দলৰ যিমান নেতা কৰ্মীসকল আছে সকলৰ লগত মই দেখা কৰাটো আমাৰ বিশেষ দলৰ দায়িত্ব। যিহেতু বহুত পাব্লিকে, বহুত ৰাইজে, সকলো জাতি জনগোষ্ঠীয়ে, সকলো শ্ৰেণীৰ ৰাইজে আমাক বহুত কষ্ট কৰি পেলাই জিকাই দিছে, আমাক বহুত মৰম কৰিছে। তো আমি জিকি যোৱাৰ পিছত ৰাইজৰ হৈ কেনেকৈ কাম কৰিব লাগিব মই আমাৰ দলৰ কৰ্মীসকলৰ লগত আলোচনা কৰি আহিছোঁ। আৰু আজি মই গোসাইগাঁৱতো সেইটো একে কথাই কৈছোঁ যে এতিয়া আমি যিহেতু দিছপুৰত চৰকাৰ বনাবলৈ গৈ আছে, মন্ত্ৰীটো ডাঙৰ কথা নহয়, মেইন ইছ্যুটো হ'ল BTC উন্নতি কৰিব লাগে। চবেই বিচাৰিব, ব্যক্তিগতভাৱে মন্ত্ৰী বিচৰাটো ডাঙৰ কথা নহয়, সেইবিলাক চবেই বিচাৰিব। অকল মোৰ ৱাইফ শিউলি মহিলাৰ যিয়ে নহয়, চবেই বিচাৰিব, সেইটো অধিকাৰ আছে। কোৱা নোকোৱাটো বেলেগ কথা, কিন্তু আমাৰ কথাটো হ'ল BTC উন্নয়ন কৰাটো 1 নম্বৰ এজেণ্ডা, 1 নম্বৰ প্ৰায়ৰিটি। চাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত মই ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং মই কৰিম। PWD হওক বা PNRD হওক বা লেণ্ড ৰেভিনিউ হওক বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক, প্ৰত্যেক ডিপাৰ্টমেণ্টটো লৈ পেলাই মই ৰিভিউ মিটিং কৰিব। যিহেতু আমাৰ কামটো এতিয়া চৰকাৰ হৈছে, ৰাইজৰ হৈ আমাৰ কাম কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে ডিপাৰ্টমেণ্টেল ৰিভিউ কৰি পেলাই কোনটো এই বছৰত কৰাটো বেছি ভাল হ'ব,